নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 21 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকক। তো ইয়াতে লিখা আছে 3 crore additional rural and urban household to be constructed under PM Awas Yojana। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে মানুহক 3 কোটি চৰকাৰী ঘৰ প্ৰদান কৰিব। তো ইয়াতে কোৱা অনুযায়ী এডিশনেলি চহৰ আৰু গাঁও অঞ্চলত বসবাস কৰা 3 কোটি দুখীয়াসকলে লাভ কৰিব চৰকাৰী ঘৰ। তাৰ পিছত কোৱা হৈছে হাউজেছ টু হেভ বেচিক এমেনিটিজ লাইক টয়লেট, LPG কানেকশ্যন, ইলেক্ট্ৰিচিটি কানেকশ্যন, ফাংচনেল টেপ কানেকশ্যন এটচেট্ৰা। তো ইয়াতে কোৱা অনুযায়ী এতিয়াৰ পৰা যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক ভাৰত চৰকাৰে প্ৰদান কৰিব এখনকৈ টয়লেট। কেৱল মাত্ৰ টয়লেটেই নহয়, ইয়াৰ লগতে প্ৰদান কৰিব LPG গেছৰ কানেকশ্যন, তাৰপিছত দিব ইলেক্ট্ৰিচিটি কানেকশ্যন, তাৰপিছত কোৱা হৈছে ফাংচনেল টেপ। তো আপোনালোকে যদি এতিয়া চৰকাৰী ঘৰ লাভ কৰে তেন্তে চৰকাৰী ঘৰৰ লগতে এই 4খন সুবিধা আপোনালোকে লাভ কৰিব। তো যিসকল মানুহে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে চৰকাৰী ঘৰ পোৱাৰ কাৰণে নতুনকৈ কেনেকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল মিছন বসুন্ধৰা 3.0 লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা মিছন বসুন্ধৰালৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে প্ৰথমে কি লিখা আছে পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে মিছন বসুন্ধৰা 3.0 মোৰ মাটি মোৰ অধিকাৰ। নগৰ আৰু কাষৰীয়া এলেকাত ৰেহাই প্ৰিমিয়াম হাৰত 1 চনীয়া পাট্টাৰ মেডিকৰণ। তো যিসকল মানুহে নগৰ অঞ্চলত বসবাস কৰে বা নগৰৰ কাষৰীয়া অঞ্চলত বসবাস কৰে সেইসকল মানুহে মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন কৰি নিজৰ 1 চনীয়া মাটিখিনি পাট্টা বনাব পাৰিব। তো আপোনালোকে যদি এতিয়ালৈকে মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন কৰা নাই তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত ইয়াতে কি লিখা আছে জনাই দিছো। তাৰপিছত লিখা আছে আবেদনৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2024। তো যিসকল মানুহে এতিয়ালৈকে মিছন বসুন্ধৰা 3.0 আবেদন কৰা নাই সেইসকলে 31 ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো অসম চৰকাৰে 31 ডিচেম্বৰ তাৰিখটো অন্তিম দিন হিচাপে ঘোষণা কৰিছে। সেইকাৰণে আপোনালোকে মিছন বসুন্ধৰা 3.0 আঁচনিত 31 ডিচেম্বৰ 2024 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত আধাৰ কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা কেইখনমান সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে অসমত আধাৰ কাৰ্ডৰ নাম ভৰ্তিৰ SOP। অসমত আধাৰ কাৰ্ড আবেদনকাৰীসকলৰ সত্যতা নিশ্চিত কৰিবলৈ কেবিনেটে অসম আধাৰ নাম ভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলৰ অধীনত নতুন SOP ৰূপায়ণৰ প্ৰস্তাৱৰ অনুমোদন জনাইছে। তো অসম চৰকাৰে আধাৰ কাৰ্ড লৈ আহিছে কেইখনমান নতুন SOP। তো আধাৰ কাৰ্ড লৈ কি SOP আহিব এতিয়া আপোনালোকক এটা এটাকৈ জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব।
তাৰ পিছত লিখা আছে এছঅপিৰ মুখ্য দিশসমূহ। তো কি এছঅপি বা কি নিয়ম আহিব এতিয়া আপোনালোকে এটা এটাকৈ শুনি লওক। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে এছঅপি ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ সমন্বয়কাৰী বিভাগ নডেল ডিপাৰ্টমেণ্ট হ'ব। তাৰপিছত 2 নম্বৰত কৈছে ৰাজ্য চৰকাৰে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰিব আৰু প্ৰাপ্তিৰ 45 দিনৰ ভিতৰত সেইসমূহ UIDAI লৈ অনলাইন যোগে প্ৰেৰণ কৰিব। 3 নম্বৰত কৈছে অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত আধাৰ নাম ভৰ্তিৰ প্ৰমাণীকৰণ তদাৰক কৰিব। আনহাতে চক্ৰ বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত প্ৰমাণীকৰণৰ বাবে দায়বদ্ধ হ'ব। 4 নম্বৰত কৈছে চক্ৰ বিষয়াৰ দ্বাৰা নিযুক্তি পৰিদৰ্শন বিষয়াসকলে আবেদনকাৰীসকলে অসম ৰাজ্যত NRCৰ বাবে আবেদন কৰিছে নে নাই তাক নিশ্চিত কৰিব। 5 নম্বৰত কৈছে পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বাস কৰে নে নাই পৰীক্ষা কৰিব লাগিব। তো অসম চৰকাৰে এনেকুৱা কেইখনমান নতুন নিয়ম আধাৰ কাৰ্ড লৈ আহি আছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰতি মাহৰ 10 তাৰিখত অসম চৰকাৰে 43,80,741 গৰাকী হিতাধিকাৰী বেংক একাউণ্টত প্ৰদান কৰে 384.62 কোটি টকা। লগতে কোৱা হৈছে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত প্ৰায় 44 লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিয়ে কেইখনমান আঁচনিৰ ধন। তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 জানুৱাৰী তাৰিখে এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াও নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী টকা। তো আঁচনি কেইখন হ'ল ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহা 10 জানুৱাৰী তাৰিখে লাভ কৰিব 1250কৈ টকা। তাৰপিছত অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহা 10 জানুৱাৰী তাৰিখে লাভ কৰিব টকা। তো আজি ইমানেই, ধন্যবাদ।